নৱাগত শিমলীটোলাত ৰাইজৰ উত্তাল প্ৰতিবাদ। পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ। পুৰুষ মহিলাই ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিলে এই প্ৰতিবাদ। পূব গোৱালপাৰাৰ নৱাগত শিমলীটোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথেই উদঙালে উন্নয়নৰ নমুনা। পথটো হৈছে নৱাগত শিমলীটোলা প্ৰথম খণ্ডৰ অতি গুৰুত্বপূৰ্ণ পথ। এই পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগিছে স্থানীয় ৰাইজে। পথৰ দুৰৱস্থাত ক্ষুব্ধ হৈ পুৰুষ মহিলাই ৰাজপথলৈ ওলাই আহি ৰকিবুল হুছেইন গৌবেক, AK ৰচিদ ৰাজা গৌবেক, AK ৰাজা মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ। এফালে ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ, আনফালে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰচিদ আলমক গৌবেক ধ্বনিৰে কেইবা শতাধিক পুৰুষ মহিলাই ৰাজপথত সাব্যস্ত কৰিলে প্ৰতিবাদ। আনহাতে পূব গোৱালপাৰাৰ বিধায়ক AK ৰচিদ আলম আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ক্ষোভিত হৈ পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ হুংকাৰ প্ৰদান এজন কংগ্ৰেছী যুৱকৰ। আমি 5 বছৰৰ মূৰে মূৰে আমি ভোট দিওঁ। আমাৰ গোৱালপাৰা বিধায়ক হৈছে AK ৰচিদ আলম ডাঙৰীয়া, আপোনালোকে শুনাই পাইছোঁ ৰজাহি। এই অঞ্চলৰ মহিলা মানুহবিলাক আমি সিহঁতৰ নামাজ পঢ়ি পঢ়ি দোৱা কৰিছে। কংগ্ৰেছৰ নামত আহি, ইয়াৰ নামত আহি সকলো দল আহি ইয়াত ভোট খোজে মানুহক আৱেগিক কৰি। কিন্তু আপোনালোকেতো দেখা পাল যিটো ৰাস্তাৰ অৱস্থা, যিটো পৰিস্থিতি, সকলো মানুহ ইয়াত ওলাই আহিছে। আমি প্ৰথমতে আমি গোৱালপাৰা যিজন বিধায়ক বনাইছোঁ AK ৰচিদ আলম ডাঙৰীয়া, মই নিজে আছিলোঁ কংগ্ৰেছত, আজিলৈকে আমি কংগ্ৰেছতে আছোঁ। সেই AK ৰচিদ নিজে ৰজা এজন। যেতিয়া আমাৰ ভোট লাগে তেতিয়া ইয়াৰ পৰা ভোট লাই যায়। আমাৰ ৰাইজে ৰাইজে ঘৰত যায় আমি বুৰ্বক বনা মানুহক যে আপোনালোকে ভোট দিয়ক, আপোনাৰ কাম কৰিম। কিন্তু এইটো মিছা কথা। এনে কি অসুবিধা আছে? এনে আমাৰ অসুবিধা মানে 1 নম্বৰত অসুবিধা হ'ল আমাৰ 1 নম্বৰ ৰাস্তাটো। ইফালে একেবাৰে যিটো চবৰহঁতৰ কালামহঁতৰ ঘৰৰ পৰা এই অঞ্চলৰ সেইখিনিত মানুহ ওলাবই নোৱাৰে, সেইখিনি ৰাস্তাই নাই। আমি নিজে মাটি ওলাইছোঁ কিন্তু ৰাস্তা নাই, চৰকাৰী স্কিম পৰা নাই। কবৰস্থানৰ জলিল মেকাৰৰ ঘৰেদি এইটো ৰাস্তা যিটো আছে, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কোনো ধৰণৰ আমাৰ চৰকাৰী স্কিম নপৰে। হয়তো এবাৰ জব কাৰ্ডৰ ৰাস্তা আমি অলপ সময় মাটি পৰাইছোঁ, তথাপি আমাৰ বিল নাই। এইটো পৰিস্থিতি হৈ গৈছে। আমি ৰাস্তা দাবী জনাইছিল নেকি আগে পিছে? আগে পিছে আমি বহুত প্ৰতিবাদ কৰিছোঁ। এইটো ৰাস্তাৰ যিটো কিন্তু প্ৰতিনিধিবিলাক আহে যেতিয়া, তাৰপিছত MP ইলেকশ্যন আহিল। MP ইলেকশ্যনত আহি মোৰ কথাত সকলো এই অঞ্চলৰ মহিলা মানুহক ভোট দিল। প্ৰথমতে মই সকলো ৰাইজৰ ওচৰত মই মাফ খুজিছোঁ, এইটোৱে মাফ খুজিছোঁ। মই যে ৰাইজৰ পৰা ভোটবিলাক লৈ দিছিলোঁ, সেই অঞ্চলৰ মানুহক মই একো কাম কৰি দিব পৰা নাই। এটা কাম কৰি মই দিব পৰা নাই। কেনেকৈ মোক লগ তাহাৰ ওচৰত যাম, তাহাৰ ওচৰত মই মুখখন কেনেকৈ লৈ যাম? সিহঁতে কৈছে তোমালোকে যিমান ডাঙৰ ডাঙৰ নেতা লৈ আহা, তোমালোকৰ কথা মতন আমি ভোট দিওঁ। পিছত সিহঁতে ৰাজা হৈ নাহে। এইটো কি আমাৰ গ্ৰাম অঞ্চল, কি অঞ্চলবিলাক আমাৰ কি গ্ৰাম নপৰে নেকি? এতিয়া নিৰ্বাচনত আপোনালোকৰ সিদ্ধান্ত কি? আমাৰ নিৰ্বাচনৰ সিদ্ধান্ত এইটোৱে, কোনো ধৰণৰ প্ৰতিনিধি আহিলে আমি এই অঞ্চলত আমি বৰ্জন কৰিম। আমাৰ এই অঞ্চলৰ সমস্যা সমাধান কৰিব লাগিব, তাৰপিছত এই অঞ্চলত আহিব লাগিব। হয়তো যিবিলাক এবাৰ পঞ্চায়ত প্ৰতিনিধি আহি আছে সিহঁতো হোৱা নাই, যিহেতু যিবিলাক হৈ গৈছে। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া হৈছিল, ইয়াৰ পৰা হায়েষ্ট ভোট লৈ গৈছে। এইটো ঘৰত এই মহিলাবিলাক আহি জিন্দাবাদ দিছিল। প্ৰথম MP ভাণ্ডাৰ পাল। তাই কি জলেশ্বৰ সিফালৰ MP হৈছিল নেকি? আমাৰ এই অঞ্চলৰ মানুহ ভোট দিয়া নাছিল নেকি? আজিলৈকে MP ভাণ্ডাৰ একটা কৰি পেলাই নাহিল কিয়? আপোনালোকে কেইদিন পিছত আহিব ৱাকাপ লৈ, কিবা লৈ মানুহক, আমাৰ মুছলমান মানুহক পুৰা উত্তেজনা সৃষ্টি কৰি লৈ আপোনালোকে ভোট লৈ যাব, আৰু আপোনালোকে গোৱালপাৰাত যায় আৰু দিল্লীত যায় আপোনালোকে মস্তিষ্কে ৰাজাৰ নিচিনা আপোনালোকে চলি থাকিব। মানে সমস্যা সমাধান নহ'লে ভোট বৰ্জন কৰিম। আমাৰ সমস্যাই ৰাস্তা ঘাটৰ কাম যদি নহয়, আমাৰ এই অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল সকলোৱে ঘৰে ঘৰে যায় জিঅ'টেক কৰিব লাগে। আজিলৈকে আমাৰ জিঅ'টেক কৰিব, এই অঞ্চলৰ আহিছে জিঅ'টেক কৰিছে, কোনো ধৰণৰ আমাৰ জিঅ'টেক কৰা নাই। সবৰতো ৰাস্তা ঘাটৰ অসুবিধা। এইটো নহ'লে আমি কিন্তু ভোট নিদিওঁ এবাৰ। ক্লিয়াৰ কথা। আমাৰ কাম হ'ব লাগিব, তাৰপিছত নহ'লে আমি ভোট বৰ্জন কৰিম। আৰু বিধায়ক ৰজা গুণ্ডা, তাক মই আজি এই মিডিয়াৰ জৰিয়তে হুকিয়াই দিছোঁ, আপুনি যদি যিটো অঞ্চলত আপুনি নিজৰ MLA ভাণ্ডাৰ কাম কৰিছে, তেনেহ'লে আপুনি ভোট খুজিব। আৰু আপুনি আজিৰ পৰা মানুহক বোকা বনাই, মানুহক উত্তেজনা বনাই, আমাৰ মুছলমান মানুহক আৰু বোকা নবনাব আৰু উত্তেজনা নবনাব। বেলেগ ইছ্যু লৈ নাহি আপুনি কোনো যদি কাম কৰিছে ভোট চাব আহিব, আৰু যদি আপোনালোকে আমাৰ ৰাইজৰ কাম কৰা নাই তেনেহ'লে ইয়াত ভোট চাব আমি নিদিওঁ, এইটো আমি বন্ধ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।